39 সংখ্যক ৰাষ্ট্ৰীয় চকুদান পষেক উপলক্ষে মহানগৰীৰ শংকৰদেৱ নেত্ৰালয়ত অনুষ্ঠিত হয় বিশেষ অনুষ্ঠান। চকুদাতা নিস্বাৰ্থক সন্মান জনোৱাৰ লগতে চকুদাতাসকলৰ পৰিয়ালক জনোৱা হয় বিশেষ সম্বৰ্ধনা। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ধ্ৰুৱজ্যোতি বৰা, লায়ন্স ক্লাবৰ সীমা গোৱেংকা। অনুষ্ঠানৰ আদৰণি ভাষণ ৰাখে সঞ্চালক ডক্টৰ কস্তুৰী ভট্টাচাৰ্যৰ সভাপতি ডক্টৰ হৰ্ষ ভট্টাচাৰ্যই। ৭০টাতকৈ অধিক লোকৰ পৰিয়ালক এই অনুষ্ঠানতেই জনোৱা হয় সম্বৰ্ধনা। অসমত কৰ্ণিয়া জনিত বহু অন্ধ ব্যক্তি আছে আৰু কৰ্ণিয়া ব্লাইণ্ডনেছ মানে কৰ্ণিয়া ট্ৰান্সপ্লান্টেশ্যনৰ বাহিৰে পচিবল নহয় আৰু এই কৰ্ণিয়াটো ডনেট কৰিব পাৰে এজন ব্যক্তি মৃত্যুৰ পিছতে। তো আজি কৰ্ণিয়া ডনেশ্যন হৈ আছে, কিন্তু আমাৰ যিখিনি প্ৰয়োজন, আমাৰ কৰ্ণিয়া জনিত অন্ধ মানুহৰ কাৰণে যিখিনি প্ৰয়োজন তাৰ তুলনাত অতি নগণ্য। কৰ্ণিয়েল ব্লাইণ্ডনেছটো কিউৰেবল। যেতিয়া চকুৰ অন্য জেগাত কোনো বেমাৰ নাথাকে, অকল কৰ্ণিয়াটো নষ্ট হোৱাৰ কাৰণে মানুহে নেদেখে, তেতিয়া কৰ্ণিয়া অপাৰেশ্যন কৰি চকুৰ দৃষ্টিটো ঘূৰাই দিব পৰা যায়। সেইকাৰণে যেতিয়ালৈকে বহু মানুহ আগবাঢ়ি নাহিব, এই সজাগ নহ'ব, তেতিয়ালৈকে এই মুভমেণ্টটো ছাকচেছফুল নহ'ব। আপোনালোকৰ জৰিয়তে মই এটাই মেছেজ দিব বিচাৰিছোঁ যে সকলে কৰ্ণিয়া ডনেশ্যন কৰে আগবাঢ়ি আহক। আমি সকলোৱে যদি আই এটা ডনেট কৰিব পাৰোঁ, যদি কোনোবাই যদি আই ডনেশ্যন কৰে, তেনে এজন মৃতকৰ পৰা আমি এটলিষ্ট 2জন হয় 4জনকৈ দৃষ্টিহীনতা আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ, তেওঁলোকক আমি ভিজন ৰেষ্টৰেশ্যন কৰিব পাৰোঁ।